নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আপোনালোকলৈ লৈ আহিছো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ সেকেন্ড পাৰ্টৰ ওপৰত য'ত নেকি 200ৰো অধিক এমচিকিউ থাকিব। আজি আমি পাৰ্ট 2ৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আলজেৰিয়া। নেক্সট কুৱেশ্যন আফ্ৰিকাৰ আটাইতকৈ সৰু দেশ কোনখন? ইয়াতো 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে চেইচেলছ। নেক্সট কুৱেশ্যনটো হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইয়াতো ঠিক 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যন এছিয়াৰ আটাইতকৈ সৰু দেশ কোনখন? ইয়াতো 4টা অপচন দিয়া হৈছে। 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মালদ্বীপ। নেক্সট কুৱেশ্যনটো হৈছে ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইয়াতো ঠিক 4টা অপচন দিয়া হৈছে। 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যনটো হৈছে ইউৰোপৰ আটাইতকৈ সৰু দেশ কোনখন? ইয়াতো 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ভেটিকান চিটি। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে কানাডা। নেক্সট কুৱেশ্যন হৈছে ওচেনিয়াৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে নৰৱে। নেক্সট কুৱেশ্যন হৈছে ইউৰোপৰ আটাইতকৈ ডাঙৰ উপদ্বীপ কোনটো? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে স্কেন্ডিনেভিয়ান উপদ্বীপ। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যন হৈছে বিশ্বৰ সৰ্বাধিক দ্বীপ থকা দেশ কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ছুইডেন। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ সৰ্বোচ্চ মালভূমি কোনখন? ইয়াতো 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে বিশ্বৰ সৰ্বোচ্চ মালভূমি তিব্বতীয় মালভূমি। নেক্সট কুৱেশ্যন হৈছে তিব্বতীয় মালভূমি মূলতঃ কোনখন দেশত অৱস্থিত? ইয়াৰে 4টা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে চীন। নেক্সট কুৱেশ্যন হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ মালভূমি কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকান মালভূমি। নেক্সট কুৱেশ্যন হৈছে মংগোলীয় আৰু চীনত কোনখন মৰুভূমি অৱস্থিত? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে গোবি। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ আফ্ৰিকাত মূলতঃ কোনখন মৰুভূমি অৱস্থিত? ইয়াতো ঠিক 4টা অপচনে দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে কালাহাৰী। নেক্সট কুৱেশ্যন হৈছে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াত বিস্তৃত মৰুভূমি কোনখন? ইয়াতে 4টা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে নামিব। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি মৰুভূমি কোনখন বুলি গণ্য কৰা হয়? ইয়াৰে 4টা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে নামিব। নেক্সট কুৱেশ্যনটো হৈছে বাগদাদৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াৰে 4টা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে টাইগ্ৰিছ। নেক্সট কুৱেশ্যনটো হৈছে টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীয়ে কোনটো ঐতিহাসিক অঞ্চল গঠন কৰে? ইয়াতো ঠিক 4টা অপচন দিয়া হৈছে। তাৰে শুদ্ধ উত্তৰ হৈছে মেছোপটেমিয়া। নেক্সট কুৱেশ্যন হৈছে পেৰিছৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াৰে 4টা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে চেইন। নেক্সট কুৱেশ্যনটো হৈছে লণ্ডনৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াতো ঠিক 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে টেমছ। নেক্সট কুৱেশ্যন হৈছে ৰোমৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াৰে 4টা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ৰোমৰ মাজেৰে টাইবাৰ নদী বৈ যায়। নেক্সট কুৱেশ্যনটো হৈছে কাইৰোৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াতো 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে নীল নদী। নেক্সট কুৱেশ্যনটো হৈছে বুদাপেষ্টৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াৰে 4টা অপচনৰ শুদ্ধ উত্তৰ হৈছে দানিউব। নেক্সট কুৱেশ্যনটো হৈছে ইজিপ্তৰ প্ৰধান নদী কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰতে শুদ্ধ উত্তৰ হৈছে ইজিপ্তৰ প্ৰধান নদী হৈছে নীল নদী। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াতে 4টা অপচনৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে কোশী নদীক বিহাৰৰ দুখ বুলি কোৱা হয়।
নেক্সট কুৱেশ্যন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ অন্তঃস্থলীয় সাগৰ কোনটো ইয়াতে চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰ হৈছে কাস্পিয়ান সাগৰ নেক্সট কুৱেশ্যন বৃহৎ জলভাগসমূহৰ ভিতৰত অতি লবণাক্ত কোনটো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মৃত সাগৰ নেক্সট কুৱেশ্যনটো হৈছে মৃত সাগৰ কোন দুটা অঞ্চলৰ মাজত অৱস্থিত ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে ইজৰাইল আৰু জৰ্ডান নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ অন্তঃস্থলীয় জলভাগ কোনটো ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে কাস্পিয়ান সাগৰ নেক্সট কুৱেশ্যন ইউৰোপৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো ইয়াতে চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে লাডোগা হ্ৰদ নেক্সট কুৱেশ্যনটো হৈছে অষ্ট্ৰেলিয়াৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে লেক আয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ভূমধ্য সাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে ভূমধ্য সাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ চিচিলি নেক্সট কুৱেশ্যন হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে বৰ্নিও নেক্সট কুৱেশ্যনটো হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াৰে চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰ হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দ্বীপ মাডাগাস্কাৰ নেক্সট কুৱেশ্যন হৈছে জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াৰে চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ হৈছে হনচু নেক্সট কুৱেশ্যন ফিলিপাইনৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰে শুদ্ধ উত্তৰটো হৈছে লুজুন নেক্সট কুৱেশ্যন হৈছে বিশ্বৰ সৰ্বোচ্চ সক্ৰিয় আগ্নেয়গিৰি কোনটো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে উহুছ ডেল সালাডো নেক্সট কুৱেশ্যন হৈছে আফ্ৰিকাৰ সৰ্বোচ্চ আগ্নেয়গিৰি কোনটো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে মাউণ্ট কিলিমাঞ্জাৰো নেক্সট কুৱেশ্যনটো হৈছে মাউণ্ট ফুচি কোনখন দেশত অৱস্থিত ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে মাউণ্ট ফুজি জাপানত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে মাউণ্ট কিলিমাঞ্জাৰোৰ বাবে কোনখন দেশ বিখ্যাত ইয়াৰে চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে তাঞ্জানিয়া নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত কোনটো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে কেটু নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশক বগা হাতীৰ দেশ বুলি কোৱা হয় ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে থাইলেণ্ড নেক্সট কুৱেশ্যনটো হৈছে লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন অৰ্থাৎ বৰ্জ্য ড্ৰেগনৰ দেশ বুলি কোনখন দেশক কোৱা হয় শুদ্ধ উত্তৰ হৈছে ভূটানক কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে জুই আৰু বৰফৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে আইচলেণ্ড নেক্সট কুৱেশ্যনটো হৈছে দীঘল বগা ডাৱৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াতো চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিউজিলেণ্ড লেণ্ড অফ দ্য মেপল লিফ অৰ্থাৎ মেপল পাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াতে চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হৈছে কানাডাক কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে 1000 পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াৰে চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হৈছে 1000 পাহাৰৰ দেশ বুলি ৰুৱাণ্ডাক কোৱা হয়